চলি যায় যেন দেব পৰি আৰে নয়নে চলি যায় যেন দেব পৰি আৰে এহি মতে পাইলা গয়া কান ভিতৰ আৰে ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ আৰে ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ জীৱনৰ সোণালী শৈশৱত ধেমালি কৰিবলৈ লগৰীয়া নাই, মাতৃ নাই, ভাতৃও নাই, কিন্তু পিতৃৰ অকৃত্ৰিম মৰম লোভী ৰাজকাৰেঙৰ মাজত থাকি মই সকলো পাহৰি আছো। দিনমণি সূৰুজ দেৱতা উঠিছে নামিছে, ক্লান্ত হোৱা নাই। সাবিত্ৰীয়ে সেই কথা উপলব্ধি কৰিব পৰা নাই। মাত্ৰ বুজিছো এই সকলোবোৰ মাথো সৃষ্টি কৰ্তাৰে ইচ্ছা। হে প্ৰভু অগতিৰ গতি, তুমিয়ে মোৰ একমাত্ৰ উপাস্য দেৱতা। মোৰ সকলো বিপদত তুমি ৰক্ষা কৰিবা প্ৰভু, মোক ৰক্ষা কৰিবা। প্ৰত্যুষতে প্ৰাণ ভৰি হৰিগীত গাই ফুৰিছে। এবাৰ নেকি যাক মই কৰিছিলোঁ ধ্যান, সেই দেৱতাৰ বিৰহত ভাহি অহা এটি কাতৰ সুৰৰ নিবেদন সুৰৰ লহৰে লহৰে ভাহি আহিছে। গায়কজনচোন মোৰ ফালে আহিব ধৰিছে। Nara
নারায়ণ নারায়ণ নারায়ণ। আহক আহক দেৱৰী, আপোনাৰ আগমনে পবিত্ৰ কৰিলে সাবিত্ৰীৰ উদ্যান কাননে। কৃপা কৰি সাবিত্ৰীৰ সেৱা কৰিব গ্ৰহণ। সর্বে মঙ্গল মঙ্গলে শিবে সবার্থ স্বাধিকে শরণ্য ত্রম্বিকে গৌরী নারায়ণে নমস্তুতে। উঠা হবে উপযুক্ত তুমি মত্ত ৰাজনৰ। পিছে তুমি উদ্যানৰ মাজত অকলে অকলে কি কৰি আছা? এই নেকি সুখ নাৰী জীৱনৰ? কোৱা সাবিত্ৰী। এইয়ে সুখ নাৰী জীৱনৰ। ৰাতিলৈ জোনালী নিশা এটি দুটি তৰা দেখো সৌ নীলগৰ পৰা। সিহঁতেও যেন চাই থাকে হাঁহি থাকে মোৰ মুখলৈ। মনে মনে কয় যেন আকাশী বাণীয়ে, এইয়ে সুখ এইয়ে শান্তি নাৰী জীৱনৰ প্ৰকৃতিৰ বুকুত। দেৱৰী, কোৱা সাবিত্ৰী। থাকোঁতে ইমানবোৰ নিমাতি প্ৰতিমা সকলোকে চাই মই আনন্দতে আত্মহাৰা হৈ থাকো। নাৰায়ণ। আৰু দেৱৰী, কোৱা সাবিত্ৰী। পুৰুষৰ প্ৰেম মাথো দুদিনীয়া। সাবিত্ৰী। চলাহী কথাৰে ভুলাই নাৰীৰ কোমল মনক সকলোতে কাহিনীয়ে নাৰীৰ কবলৰ পৰা। পূৰ্ণ হলে মনৰ কামনা পুনৰ বিচাৰি পোৱা নাযায় প্ৰেমৰ কণিকা পুৰুষ প্ৰাণতে। তেনে স্বাৰ্থপৰ পুৰুষৰ হাতত কদাপিতো নকৰো মই আত্মসমৰ্পণ। সাবিত্ৰী, সেই বুলি সমাজত সকলো নিষ্ঠৰ প্ৰেমী নাই জানো ভাল পোৱা সেই পুৰুষ প্ৰাণত। মই ভাবো সকলো পুৰুষ কদাপিতো হ'ব নোৱাৰে। এনে স্বাৰ্থ নহয় দেৱৰী, ভাল পোৱা ইমান নহয় সহজে। নোৱাৰে বুজিব তাক কঠোৰ পুৰুষে। ৰূপালীৰ ৰেখা দেখি মৰুৰ মাজতে পিয়াহত কাতৰ পৰানে চাই থাকে আকুল পথিকে। চাপিলে নিজৰাৰ কাষ পান কৰি নিজৰাৰ জল পূৰ্ণ হলে তৃষ্ণা পথিকৰ। পুনৰ বাৰু উলটি চাবনে হৌ ক্ষুদ্ৰ নিজৰাক। সাবিত্ৰী, মই তোমাৰ ৰূপ যৌৱন ভক্তি দেখি সঁচাই অভিভূত হৈছো। অৱশ্যে মনত মই বেজাৰো পাইছো। কিয়? কাৰণ তোমাৰ নিচিনা এগৰাকী সুন্দৰী কন্যা অবিবাহিতা হৈ থকাৰ বাবে। নহয় দেৱৰী, চাওকচোন সন্মুখত যে দেখিছে এই সংসাৰখন এক কুটিল গতিত ঘূৰিব লাগিছে। এনে কুটিলতাৰ মাজত মই নিজকে এৰি দিবলৈ বৰ টান পাইছো দেৱৰী। আৰু উপযুক্ত স্বামী নেপালে অবিবাহিত হৈ থকাই ভাল। কি ক'লা সাবিত্ৰী? তোমাৰ উপযুক্ত স্বামী নাই এই সংসাৰত? নাই বুলিতো কোৱা নাই, তাৰমানে আছে। কিন্তু মই মনে বিচৰাজন হ'ব লাগিব। কোৱা। ৰূপৱান, গুণৱান, ভক্তিবান আৰু দেৱৰী ধৰ্মপৰায়ণ। কওক দেৱৰী, আছে যদি এনে পুৰুষ এই সংসাৰৰ মাজে তেওঁকেই মই স্বামী ৰূপে কৰিম বৰণ। আছে সাবিত্ৰী। আছে। তুমি মনে বিচৰা ধৰণৰ উপযুক্ত গুণৰ অধিকাৰী পুৰুষজনে হৈছে কোন? অৱন্তিপুৰৰ ৰজা দুৰ্বাসেনৰ পুত্ৰ। নাম তেওঁ হৈছে কি নাম তেওঁ দেৱৰী? নাম কি নাম দেৱৰী? নাম তেওঁ নাম তেওঁ সত্যবান।
উপযুক্ত স্বামী নোলাবে এই সংসাৰত মই কৰিছোঁ আৰু কিবা তোমালোক দুয়োৰে লগতে ঘটিব মিলন না সত্যবান 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 সত্যবানৰ নামৰ উচ্চাৰণৰ লগে লগে ৰোমাঞ্চিত কৰি হিয়া মোৰ আজি মই সত্যবানক লগ পাবৰ বাবে ব্যাকুল হৈ পৰিছো আজি হন্তে শৰীৰৰ প্ৰতি অংগে অংগে শৰীৰৰ প্ৰতি ধমনীতে লিখি ললো মই সত্যবানৰ নাম কিন্তু ক'ত লগ পাম তেওঁক কোনে দিব তাৰ সঠিক সমাধান দেৱৰ্ষি দিব দেৱৰ্ষি 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 দেৱৰ্ষিয়ে তাৰমানে মোক প্ৰতাৰণাহে কৰিলে হে প্ৰভু গতিৰ গতি সত্যবানৰ আছে যদি যুৱক এই সংসাৰৰ মাজে তেন্তে তেওঁকে আনি দিয়া প্ৰভু তেওঁৰ বাহিৰে অন্য কাকোৱে মই স্বামী ৰূপে নকৰো বৰণ মই ইয়াত থকা বহু পলম হ'ল যাওঁ এতিয়া পিতাই চাগে মোক বিচাৰি আছে মোৰ এই আনন্দৰ বেলাত পিতাৰ মনত দুখ দি নচপাওঁ মই নিজৰ বিপদ